সকলোকে নমস্কাৰ। মই আচলতে এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব আহিছোঁ। আচলতে মই কালি পৰহিৰ পৰা এই কথাটো ভাবি আছোঁ যে সঁচাকৈ মই আচলতে কনফিউজ হৈ গৈছিলোঁ। তো এতিয়া কি হ'ল, যোৱা পৰহি সন্ধিয়া সময়ত 8টামান বাজিছে আৰু সেনেকুৱা সময়তে মোৰ আৰু এটা ফোন আছে। সেইটো ফোন জাষ্ট একো চিম নাই, জাষ্ট সেইটো মই কেতিয়াবা নেটৰ কাৰণে ইউজ কৰোঁ, এইটোৰ পৰা ৱাইফাই কানেক্ট কৰি মই ইউজ কৰোঁ। তো তাতে হঠাতে মোৰ ফোনটো চাৰ্জত আছিল। তাৰপিছতে হঠাতে ফোনটো বাজি গৈছে। ফোনটো বাজিছে গান এটা জুবিনদাৰ যে দিন জ্বলে ৰাতি জ্বলে, সেই গানটো ফটকৈ বাজি গৈছিলে। তো মই আচৰিত হৈ গ'লোঁ, অলপ চক খাই গৈছোঁ, ফটকৈ বাজি গৈছে ন। তো মই চক খাই গৈছোঁ। তাৰপিছতে মই কাৰোবাক কৈছোঁৱেই, আৰু তাৰে আগতে মই কি কৰিছোঁ, ৰাতি আন্ধাৰ কৰি পেলাই ৰুমটো আৰু লাইট চাইট অফ কৰি কিছুমান জুবিনদাৰ গান গাই আছিলোঁ। তাৰপাছত সেইটো ফটকৈ হৈ গ'ল। এতিয়া এইটো মোৰ বাজিছেতো, ফোনততো বাজিছেই, কিন্তু মনত এইটো আচল সোমায়ো আছে ন। ইমান সৰুৰ পৰা আমি জুবিনদাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ, ইমান বছৰ শুনিয়ে আছিলোঁ। তো হঠাৎ তেওঁক হেৰাই দিছোঁ, সেইটো আমাৰ অভাৱনীয়, আৰু হঠাতে হেৰাই দিছোঁ, ভবাও নাই, আৰু ইমান ডাঙৰ এটা ক্ষতি হৈ গৈছে চবৰে। তো সেইটো প্ৰভাৱটো মনত আছে। আৰু হঠাতে আৰু এটা কথা মই পষ্ট কৰিম বুলি আচলতে এইটো শ্বেয়াৰ কৰিম বুলি ভবাও নাছিলোঁ। মই এটা কথাৰ কাৰণে আচলতে মোৰ মন হ'ল, আজিও মোৰ ভণ্টিহঁতে এনেকৈ মাহঁতে ফোন কৰি সুধি আছিলে, আৰু সেইটো পডকাষ্ট এটাও মই দেখা পাইছোঁ। জুবিনদাৰ যেতিয়া মুখাগ্নি হৈছে, সেই সৎকাৰৰ দিনাখন, সেই সৎকাৰৰ টাইমতো ধোঁৱা, চন্দনৰ গোন্ধ, বহুতে টিভিতে চাইছে, টিভিৰ পৰাই চন্দনৰ ধোঁৱাটো গোন্ধটো বহুতে পাইছে। তো মই সেইকাৰণে ভাবিলোঁ মোৰ লগতো এনেকুৱা এটা ঘটনা হৈছে। তো সেইটো কাৰণে আচলতে আমাৰ যেনেকৈ আমি সৰুৰ পৰা গান শুনি আছোঁ, তেওঁ ইমান দিনে এবাৰ দুবাৰ চাগে জুবিনদাক লগ পাইছোঁ, তেওঁ যে আমাৰ মনৰ ভিতৰত ইমান বেছি এনেকৈ সোমাই আছিলে, সেইটো আচলতে ভবা নাছিলোঁ। এতিয়া অনুভৱ কৰিছোঁ আচলতে তেওঁ আমাৰ কাৰণে কি হয়। তো সেইটো কাৰণে বিচাৰোঁ, তেওঁ যেতিয়া আছে ভালকৈ থাকক, তেওঁ ন্যায় পাওক, সেইটোৱে বিচাৰোঁ আৰু এতিয়া।